নমস্কাৰ, মোৰ নাম হৈছে অঞ্জু বৰা। মই হৈছে এগৰাকী এক্সেছ বাৰ্ডছ ফেচিলিটেটৰ। মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব মোৰ চেনেলত। আপোনালোকৰ কোনোবাই যদি এক্সেছ বাৰ্ডছৰ ছেশ্যন ল'ম বুলি ভাবে বা ক্লাছ কৰিম বুলি ভাবে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ক্লাছো কৰিব পাৰিব। মই ইয়াৰ আগৰ ভিডিঅ' দি আছিলোঁ যে আমাৰ চক্ৰসমূহৰ ওপৰত, আমাৰ শৰীৰত যিহেতু 7টা চক্ৰ আছে, সেই চক্ৰখিনিৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আমাৰ হাৰ্ট চক্ৰৰ ওপৰত। আজি মই 5 নম্বৰ যিটো চক্ৰ, সেইটো বিশুদ্ধ চক্ৰ বুলি কয়, আৰু সেই চক্ৰটোৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। সেই বিশুদ্ধ চক্ৰ অৱস্থিত হয় আমাৰ থাইৰয়ড গ্ৰন্থিৰ ওচৰত, আৰু ইয়াৰ ৰং হৈছে পাতল নীলা, আৰু ইয়াৰ মূল মন্ত্ৰ হৈছে হাম। আপোনালোকৰ যদি বা আমাৰো যেতিয়া আমাৰ এই ইমবেলেঞ্চ হৈ থাকে আমাৰ বিশুদ্ধ চক্ৰ, তেতিয়া আমি ভালদৰে কথা ক'ব নোৱাৰোঁ। আমাৰ যিটো বাক শক্তি বুলি কয়, আমাৰ মনৰ যিবিলাক ভাৱ, এই বাক শক্তিৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰোঁ, যদিহে আমাৰ বিশুদ্ধ চক্ৰ ঠিকে থাকে। আমাৰ মনৰ যিবিলাক ভাৱ, আমি জীৱনত বহুত সপোন লৈ থাকোঁ, নহয় জানো? এই সকলোবিলাক স্পষ্ট ৰূপত, আত্মবিশ্বাসেৰে স্পষ্ট ৰূপত প্ৰকাশ কৰিব পাৰি কেৱল আমাৰ এই বিশুদ্ধ চক্ৰৰ জৰিয়তে। ইংৰাজীত ইয়াক কয় থট চক্ৰ। আৰু এই থট চক্ৰৰ ইমবেলেঞ্চ হৈ থাকিলে আমাৰ বহুতো বেমাৰে আগুৰি লয়, আৰু এই থট চক্ৰই আমাৰ বাক চাতুৰ্যতা পৰিচয় দিয়ে। ইয়াৰ মূল বিষয়বস্তু হৈছে সৰলতা। যেতিয়া আমাৰ এই বিশুদ্ধ চক্ৰ ইমবেলেঞ্চ হৈ থাকে বা অসন্তুলন অৱস্থাত থাকে, তেতিয়া আমাৰ কাহ, চৰ্দি, পানী লগা বা এজমেটিক ট্ৰাবুল যে হয় মানুহৰ, এই বিশুদ্ধ চক্ৰৰ অসন্তুলনৰ প্ৰভাৱতে এজমেটিক ট্ৰাবুল হয়। আগতে আমি জনা নাছিলোঁ যে যেতিয়া আমি এইবিলাক বিষয়বস্তুৰ লগত জড়িত হোৱা নাছিলোঁ, বেমাৰ হ'লে আমি টেবলেট আনি খাই দিওঁ, আৰু যাৰ ফলত আমাৰ সেই এণ্টিবায়'টিকবিলাকে আমাক বহুত অপকাৰ কৰে। কিন্তু এতিয়া যিহেতু অকণমান জড়িত হৈছোঁ, অকণমান অধ্যয়ন কৰিছোঁ যে এই চক্ৰসমূহৰ অসন্তুলনৰ প্ৰভাৱত আমাৰ শৰীৰত কি কি বেমাৰ হয়। প্ৰতিটো বেমাৰ প্ৰতিটো চক্ৰৰ লগত জড়িত। কাহ আৰু চৰ্দি বিশুদ্ধ চক্ৰৰ লগত জড়িত, ঠিক তেনেকে গেছৰ প্ৰব্লেম বা কিবা বিষৰ প্ৰব্লেম, সেইটো এটা বেলেগ চক্ৰৰ লগত জড়িত। প্ৰতিটো চক্ৰৰে বেমাৰৰ ভাগ বেলেগ বেলেগ। গতিকে আমি এই চক্ৰসমূহ ঠিকে ৰাখিবলৈ হ'লে আমি হয় মেডিটেশ্যন কৰিব লাগিব, নহ'লে কিবা ছেশ্যন ল'ব লাগিব, ৰেইকিয়ে ছেশ্যনেই হওক বা এক্সেছ বাৰ্ছৰ ছেশ্যনেই হওক ল'ব লাগিব। গতিকে আপোনালোকে যদি শৰীৰটো ঠিকে ৰাখিবলৈ বিচাৰে বা এইবিলাক বিভিন্ন ধৰণৰ ঔষধ, আজিকালি আমাৰ বেমাৰ, মানুহৰ বিভিন্ন জেগাত বিষ হয়, লগে লগে বহুত টেবলেট খায়। বিষৰ টেবলেট সাধাৰণতে খোৱাটো খুবেই বেয়া। গতিকে আৰু বহুতে কিন্তু বিশ্বাসো নকৰে, ৰেইকি বস্তু কথা ক'লেও বিশ্বাস নকৰে, এক্সেছ বাৰ্ছৰ কথা ক'লেও বিশ্বাস নকৰে। এতিয়াও বহুত তেনেকুৱা ধৰণৰ মানুহ আছে। বাৰু যি কি নহওক, এইটোৱে, ময়ো তেনেকুৱাই আছিলোঁ আগতে, যে এইটোনো কি ৰেইকি, কিন্তু এতিয়া জড়িত হৈ ৰেইকিয়ে হওক বা এক্সেছ বাৰ্ছেই হওক, গতিকে নিজৰ লগত এক্সপিৰিয়েঞ্চ কৰিহে আপোনালোকক কথাকেইটা কৈছোঁ। আপোনালোকে যদি ছেশ্যন ল'ম বুলি ভাবে, মোৰ লগত যোগাযোগ কৰিব, বা ক্লাছটো কৰিম বুলি ভাবিলেও যোগাযোগ কৰিব। এক্সেছ বাৰ্ছৰ ক্লাছ কৰাটো বহুত জৰুৰী। নিজক সফলতাৰ শিখৰত উঠাব পাৰি। আমাৰ বহুত ব্লকেজ থাকে, এই শৰীৰৰ প্ৰতিটো বেমাৰেই এই ছেশ্যনটো দিয়াৰ লগে লগে শৰীৰত যিমান ধৰণৰ বেমাৰ আছে সকলো নাইকিয়া হৈ যায়। গতিকে 3টাৰ পৰা 5টা ছেশ্যন ল'ব লাগে এজন মানুহে। গতিকে ভিডিঅ'টো ইমান দীঘল নকৰোঁ। পুনৰ সকলোকে নমস্কাৰ জনাইছোঁ, আৰু মোৰ চেনেলত যদি আপোনালোক প্ৰথম আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।